Welcome to Test Knowledge. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে আনিছো চেপ্টাৰ 2 ইমপ্লিমেণ্টেবল স্কিলৰ সেলফ মেনেজমেন্ট ক্লাস 10 ৰ সেলফ মেনেজমেন্ট। তোমালোকৰ যিখন চেপ্টাৰ নম্বৰ 2 আছিল এইখিনি আগৰ পাৰ্টত আমি চাইছিলো। চেপ্টাৰ নম্বৰ 2 পাৰ্ট যিখিনি 1 এটা আছিল লেসন, এই গোটেইখিনি চাইছিলো। ইয়াৰ লগতে কোৱেশ্চন পেপাৰ মই ডিসকাস কৰিছিলো, এটা মানে বুজাই দিছো। তাৰ লগত কোৱেশ্চন পেপাৰ কোনখিনি হ'ব, কোৱেশ্চন আনসাৰ এইখিনি মই দি দিছিলো। যদি তোমালোকে চোৱা নাই ডেসক্ৰিপশনত দিয়া আছে লিংকখন, তাৰ পৰা চাই ল'ব পাৰা। যদি পিডিএফ লাগে কমেন্ট কৰিবা, মই পিডিএফটো দিবলৈ মই ট্রাই কৰিম। ইয়াতে দি আছে লেসন 2, ইয়াতে সেলফ অ্যাৱাৰনেস। আমাৰ কি হ'ব সেলফ অ্যাৱাৰনেস, স্ট্রেংথ আৰু এটা কি আছে স্ট্রেংথ এন্ড উইকনেস। এই দুটা স্ট্রেংথ এন্ড উইকনেস এনালাইসিস। ইয়াতে অসমত দি আছে আত্মসজাগতা আৰু শক্তি আৰু দুৰ্বলতা বিশ্লেষণ, মানে এনালাইসিস কৰিব লাগে। আমাৰ আগতে সুধিবলৈ স্ট্রেংথ মানে কি হয় আমাৰ আৰু উইকনেসটো কি হয় আমাৰ। ইয়াতে স্ট্রেংথ আৰু উইকনেসৰ পৰা আমি ইয়াতে শিকিলো। ইয়াতে দি আছে টেকনিক ফৰ আইডেন্টিফাই ইউৰ স্ট্রেংথ এন্ড উইকনেস। তোমালোকৰ কি কি টেকনিক আছে মানে আইডেন্টিফাই কৰাৰ কাৰণে স্ট্রেংথ এন্ড উইকনেস। এটা স্ট্রেংথ মানে কি হয়, স্ট্রেংথ মানে হৈ গল ইট ইজ এবিলিটি টু ডান সামথিং ওয়েল। তোমালোকৰ কিছুমান এবিলিটি মানে তোমালোকৰ সামৰ্থ্য থাকিব, কিছুমান কৰা মানে ভালকৈ কৰিবলৈ সামৰ্থ্যতা থকাটো আমি কি বুলি কওঁ স্ট্রেংথ বুলি কওঁ, শক্তি। ফৰ এক্সাম্পল ইয়াতে কি আছে, এক্সাম্পল আই ক্যান রান ফাস্ট, মই দ্ৰুতগতিত দৌৰিব পাৰো। আৰু উইকনেসটো কি হয় তোমালোকৰ, উইকনেসটো ইট ইজ এন এৰিয়া দ্যাট নিডেড টু ইমপ্ৰুভ দা ডিফিকাল্ট। তোমালোকৰ কোনখন এৰিয়া মানে কোনখন পাৰ্টিকুলাৰ তোমাৰ কি হৈছে উইকনেস, মানে দুৰ্বলতা আছে, এইখন তোমালোকৰ ইমপ্ৰুভ কৰাটো হৈ গল তোমালোকৰ কি হয় উইকনেস। ফৰ এক্সাম্পল ডিফিকাল্ট টু সলভ দা মেথমেটিক্যাল প্ৰবলেম। তোমালোকৰ মেথমেটিক্যাল প্ৰবলেম যিখন আছে, তোমাৰ মেথছৰ প্ৰবলেমটো সলভ কৰা তোমালোকৰ কি হয় ডিফিকাল্ট হৈ যায়, এইটো তোমাৰ কি হয় উইকনেস। এইটো হৈ গল উইকনেস। আৰু আমি ভালকৈ দৌৰিব পাৰো, মানে দ্ৰুতগতিত দৌৰিব পাৰো, এটা আমাৰ কি হয় স্ট্রেংথ হয়। আমি ইয়াত আছে ফাইন্ডিং স্ট্রেংথ অর এবিলিটি। আমি কেনেকৈ স্ট্রেংথটো আমি কি কৰিব পাৰো বিচাৰি উলাব পাৰো। ইয়াত আমাৰ হাউ ক্যান ফাইন্ড দ্য স্ট্রেংথ স্ট্রেংথ। এটা সো আমি স্ট্রেংথটো বিচাৰিবলৈ আমাৰ কি কি কৰিব লাগে, ইয়াতে থিংকিং অফ থিংস অফ এনিথিং দ্যাট ইউ আর অলওয়েজ সাকসেস ইট। মানে তোমালোকৰ সদায় তোমালোকে কোনটো সাকসেছত হোৱা সেইটো সমৰ্থক কৰিব লাগে, বিচাৰি উলাব লাগে। ইয়াত আমাৰ কি দিছে, এটা আমি বিচাৰি উলাটো ইয়াতে যে আছিল ফাইন্ড কেনেকৈ কৰিব পাৰো, ইয়াতে নিজকে সদায় কি কৰিব লাগে থিংকিং এবাউট দ্যাট ইউ আর অলওয়েজ সাকসেস। তুমি কোনটো সফলতা হ'ব এটো অলওয়েজ তুমি কি কৰিব লাগে চিন্তা কৰিব লাগে। think about what other like to you। তোমালোকৰ কি কৰিব লাগিব, তোমাৰ থিংকিং কৰিব লাগে, তুমি কি বস্তুটো বিচাৰি ভাল পোৱা বা চিন্তাৰ বিষয়ে তুমি কোনটো বিষয় বা কোনটো চিন্তাত তুমি ভাল পোৱা সেইটো কৰিব লাগিব। talk out time and think about what you do well। তোমালোকৰ এইটো কি কৰিব নিজকে টক মানে কিবা টকিং কৰাটো বা তোমালোকৰ চিন্তা ধাৰণা কৰিব লাগিব টাইমত, আৰু তুমি কোনটো কৰি কিনে তোমাৰ কি কৰিব ভালকৈ কৰিব পাৰিবা তাকে চিন্তা ধাৰণা কৰিব লাগে। ইয়াতে গোটেইখিনি অসমীয়াতে দিয়া আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। এটা ইংলিছত দিয়া আছে, অসমীয়াতে দিয়া আছে। আৰু যদি আমি বিচাৰিবলৈ দুৰ্বলতা উইকনেস আমি কেনেকৈ বিচাৰি পাম, উইকনেস বিচাৰিবলৈ হলে ইয়াতে আছে দুৰ্বলতা বিচৰা লোৱা। point out the area where you struggle and the things to find out difficult to do। মানে তোমালোকৰ কোনটো ডিফিকাল্ট কৰোতে মানে প্ৰবলেম হয় এটো বিচৰা, আমাৰ এটো হয় স্ট্ৰাগল। look at the feedback another usually give us। মানে কি কৰিব লাগে, তুমি লোক মানে কি দেখিব লাগে, অলৱেজ তোমালোকৰ কি হয় ফিডবেক মানে তোমালোকৰ মানে কিবা এটা কাম কৰাৰ পিছত কোনোবাই কৈছে ভাল কোনোবাই কৈছে বেয়া, এইটো আমাৰ ফিডবেক। ফিডবেকটো ইউজুৱেলি তোমাৰ নিজৰ বিচাৰি ওলাব লাগিব। ইয়াতে বি ওপেন টু ফিডবেক এণ্ড একচেপ্ট ইউৰ উইকনেস। তুমি সেইটো ফিডবেক বিচাৰিব লাগে আৰু তোমালোকে একচেপ্ট কৰিবলৈ গ্ৰহণ কৰিব লাগে তোমাৰ উইকনেসটো কি, উইদাউট ফিলিংস ল এবাউট ইট। মানে ইয়াতে কি কৰিব তোমালোকৰ উইদাউট ফিল মানে ল এইটো ফিল কৰিব নোৱাৰিবা, এইটো মানে তোমালোক বিচাৰি উলিয়াব। টেক ইট ইজ এন এৰিয়া টু ইমপ্ৰুভ। আৰু যিখন বিচাৰি উলিয়াবা সেইখন তোমাৰ কি কৰিব ইমপ্ৰুভ কৰিব লাগিব, এইটো তোমালোকৰ বিচাৰি উলাব লাগিব। তুমি নিজে নিজে যদি ভাবি থাকা মই এইটো কৰিব নোৱাৰো, এইটো কৰিব নোৱাৰে, এইটো তোমাৰ বিচাৰি উলাব লাগিব।
সেইটো তোমালোকে কেনেকৈ কৰিবা সেইটো তুমি নিজে চিন্তা কৰিব লাগিব। ইয়াৰ পিছলৈ ইয়াত আছে তোমালোকৰ ডিফাৰেন্সিয়েট বিটুইন ইণ্টাৰেষ্ট এণ্ড এবিলিটি। এবিলিটি বা ষ্ট্ৰেন্থ বুলি কোৱা হয় ইয়াতে। ইণ্টাৰেষ্ট আৰু কি আছে এবিলিটি। ইণ্টাৰেষ্টটো তোমাৰ কি হয়, থিং ডেট ইউ লাইক টু ডু ইউৰ ফ্ৰী টাইম ডেট মেক ইউ আৰ হেপী। তুমি ফ্ৰী টাইমত কি কৰিবা যিটো তোমালোকৰ কি দিবা হেপী কৰিব, সুখী বা আনন্দদায়ক হৈ যাব, এইটো তোমাৰ কি ইণ্টাৰেষ্ট। আৰু এটা আছে এণ্ড ইকুৱেৰ মানে কি হয় তোমালোকৰ মানে আহৰণ কৰা নেচাৰেল কেপাচিটি, এইটো তুমি নিজে আহৰণ কৰিছা বা তোমাৰ প্ৰকৃতিৰ পৰা দিছে। যদি মই এটা এক্সাম্পল দিওঁ, তোমালোকৰ যদি কৈছে এটা চাইকেলৰ কথা কওঁ, মই চাইকেলটো তোমালোকে কি কৰিব পাৰা চলাব পাৰিবা। যদি চাইকেল এখন পুৰাণ চাইকেল তুমি চলোৱাৰ পিছত তোমাৰ কি ইণ্টাৰেষ্ট আছিল পুৰাণ চাইকেলটো চলোৱা, কেইদিনমানৰ পিছত পুৰাণ চাইকেলটো তুমি ইণ্টাৰেষ্টটো নাইকিয়া হৈ যাব পাৰে, কিন্তু তোমালোকে চলোৱাটো শিকিলা, এইটো তোমাৰ কি স্কিল হৈ গ'ল। যিমান দিন তুমি জীয়াই থাকিবা সিমান দিন তুমি কি কৰিব পাৰা, এইটো স্কিল তোমালোকৰ থাকিব পাৰিব, এইটো তুমি কৰিব পাৰিবা। The things you are curious about or would do even if no one asks you to do it. তুমি যদি কিবা এটা কৰিব বিচাৰিছা, এইটো তোমালোকে কি কৰিবা নিজৰ এটা যে নিজৰ বিষয়বোৰ বৃহৎ কৌতুহলিক বা কৰিব, আনকি কোনো নিজকে এইটোৰ কৰিবলৈ কোৱা নাছিল। তুমি যিটো ইণ্টাৰেষ্ট আছিল এইটো তোমাক কৰিব কোৱা নাছিল, তুমি নিজে নিজে কৰিছিলা। যেনেকৈ চাইকেল চলোৱাটো তুমি নিজে নিজে কৰিছিলা। ইয়াতে কৈছে enable you to perform the particular job or tasks with the considerable performance. নিজৰ যথেষ্ট দক্ষতাৰে এটা নিৰ্দিষ্ট কাম কৰা বা কাম কৰিবলৈ সক্ষম। তুমি এটা নিৰ্দিষ্ট তোমালোকৰ যিখন কাম কৰিবলৈ তোমাৰ দক্ষতা আছে সেইখিনি তোমাৰ কৰিবটো তোমালোকৰ কি হ'ব, এইটো তোমালোকৰ এটা পাৰ্টিকুলাৰ কি হ'ব কনচিডাৰেবল কৰিব লাগিব। যেনেকৈ চাইকেলৰ কথা কৈছে, তুমি এটা চাইকেল বেলেগ চাইকেল দিলে চলাব পাৰিবা এইটো। ইয়াৰ পিছত আহিলে তোমালোকৰ 2 নম্বৰ পইণ্টটো হৈ গ'ল। 3 নম্বৰ পইণ্টত আছে the interest undergoes a best change with yes. যদি তোমাৰ কি ইণ্টাৰেষ্ট যিখন থাকিব সময়ৰ লগে লগে আগ্ৰহৰ এক বিশাল পৰিৱৰ্তন হয়। সময়ৰ লগে লগে তোমালোকৰ পৰিৱৰ্তন হয়। যেনেকৈ চাইকেলৰ কথা ক'লো, পুৰাণ হ'লে তুমি কি চেঞ্জ কৰি দিবা, মোবাইলখন বেয়া হৈছে যদি তুমি কেইদিনমানৰ পিছত চেঞ্জ কৰি দিবা। আকৌ যেতিয়া মোবাইল টিপাটো তুমি শিকিলা, এইটো তোমাৰ কি হয় স্কিল আহিলে, তুমি টিপিব পাৰিবা, এইটো তোমাৰ স্কিল হয়। The ability does not undergoes fast change with yes. যদি চোৱা এইটো তোমাৰ বয়সৰ সৈতে সমৰ্থক বিহাৰৰ পৰিৱৰ্তন নহয়। তোমালোকৰ সময়ৰ লগত মানে কি বয়সৰ লগত তোমালোকৰ এইটো পৰিৱৰ্তন নহয়, মানে তোমালোকৰ যিখন আছে এবিলিটি। ইণ্টাৰেষ্ট মে বি ড্ৰাইভ মটিভেশ্যন অৰ এনহেঞ্চমেণ্ট। ইণ্টাৰেষ্টটো তোমালোকৰ মটিভেশ্যনৰ পৰা হ'ব, প্ৰেৰণাৰ পৰা হ'ব পাৰে বা ব্যস্ততাৰ পৰা তোমালোকৰ এইটো ইণ্টাৰেষ্ট আহিব পাৰে। The ability directly affect the performance and competency. ইয়াতে কৈছে দক্ষতাই প্ৰত্যেকভাৱে প্ৰদৰ্শন আৰু দক্ষতাৰ প্ৰবাহিত কৰে। এইটো তোমালোকৰ কি হয় মানে তোমালোকৰ ডিফাৰেন্স দুটা হৈ গ'ল। ইয়াতে এটা হৈ গ'ল ইণ্টাৰেষ্ট আৰু এটা হৈ গ'ল ইণ্টাৰেষ্ট আৰু এবিলিটি, এই দুটাৰ ডিফাৰেন্স হৈ গ'ল। লেসন নম্বৰ 3 তে কৈ আছে তোমালোকৰ সেলফ মোটিভেশ্যন। নিজকে তুমি কেনেকৈ মোটিভেট কৰিবা, কামৰ প্ৰতি কেনেকৈ আগ্ৰহ কৰিবা, অনুপ্ৰেৰণা কৰিবা, তো তুমি নিজে কৰিব লাগিব। সেলফ মোটিভেশ্যন ইজ এ সিম্পল that force within you that you drive you to do the thing. তোমালোকে আছে আত্ম অনুপ্ৰেৰণা হৈছে কেৱল আপোনাৰ নিজৰ ভিতৰত শক্তিশালী যিয়ে আপোনাক কাম কৰিবলৈ প্ৰেৰণা কৰে। নিজৰ ভিতৰত কথা কৈছে মানে ইটসেল্ফ, মানে নিজকে নিজে কৰিব লাগে অনুপ্ৰেৰণা। মোটিভেশ্যন the self motivation is what funds us to accept our goals and feel happy and improve our quality of life. তোমালোকৰ সেলফ মোটিভেশ্যনত তোমালোকৰ কি হয়, আমি কেনেকৈ অনুপ্ৰাণিত নিজকে কৰিব পাৰো বা নিজৰ লক্ষ্য প্ৰতি তোমালোকৰ গোল যিখন তোমাৰ সপোনটো কেনেকৈ পূৰণ কৰিব, ইমপ্ৰুভ তোমালোকৰ হেপী কেনেকৈ থাকিব, ফিলছ হেপী, এইখিনি তোমাৰ কি কৰিব সেলফ মোটিভেশ্যন কৰিব। আনহাতে কৈছে অৰ্থাৎ it is our ability to do the things that needed to be done without someone or something
ইনফ্লুৱেঞ্চি আছ, মানে ইয়াতে কৈছে তোমালোকৰ ইয়াতে কৈছে কৰাবোৰক বা আমাক প্ৰবাহিত নকৰা কৰি, এতিয়া কৈছে কাৰোবাক বা আমাক প্ৰবাহিত নকৰাকৈ কৰিব লগা কামবোৰ কৰাটো আমাৰ কি হয়? সমৰ্থক হয়। কোনো একো নকৰাকৈ নিজেতো কৰাটো আমি কি বুলি কওঁ? সমৰ্থক বুলি কোৱা হয়। ইয়াত আছে the quality of self motivation of people, মানে কোৱালিটি তোমাৰ কি থাকিব লাগে? নিজকে কি কৰিব লাগে? নিজকে যোনটো মিলিকৰ কি কৰিব? সেলফ মোটিভেট কৰিব লাগে। নো তোমাৰ জানিবলৈ what they want to from life, আমি লাইফৰ পৰা কি বিচাৰো? আমি জীৱনৰ পৰা কি বিচাৰো? ইয়াতে কি আছে? তোমালোকে জীৱনৰ পৰা কি বিচৰা? এইটো বিচাৰো নহয়, এইটো বিচৰা, এইটো জনা। বিচাৰো এইটো জনা, জনাক নহয়, এইটো জনা। আৰ ফকাসেছ, তোমালোকৰ ফকাস মানে গুৰুত্ব দিয়া, গুৰুত্ব কৰা, ফকাস কৰা, লক্ষ্য কৰা, মানে কেন্দ্ৰবিন্দু বুলি কোৱা হয়, গুৰুত্ব কৰা হৈছে। নো হোৱাট দে ইমপ্ৰুভ, আৰু তোমালোকৰ কি কৰিব লাগে? কি গুৰুত্বপূৰ্ণ জনা বা কি ইমপ্ৰুভ কৰিব লাগিব। আৰ ডেডিকেটেড টু ডিফিকাল্ট দিয়াৰ ড্ৰিম, মানে এইটো কি হয়? তোমালোকৰ ডিফিকাল্ট মানে কি হয়? অলপ মানে কি হয়? তোমালোকৰ যিখন ফুলফিল কৰিব লাগিব, তোমালোকৰ ড্ৰিম যিখন থাকে, এইটো তোমালোকৰ ফুলফিল কৰাৰ কাৰণে কি কৰিব লাগিব? এইখিনি তোমালোকৰ কি কৰিব লাগে? নিজকে কোৱালিফাই কৰিব লাগিব। কোৱালিফাই, এইটো হৈ গ'ল তোমালোকৰ সেলফ মোটিভেশ্যন। ইয়াত আছে বইলিং সেলফ মোটিভেশ্যন, তুমি সেলফ মোটিভেশ্যনৰ কাৰণে কি কৰিবা? এটা হৈ গ'ল ফাইণ্ড আউট ইউৰ ষ্ট্ৰেংথ, তুমি কি কৰি ভাল পোৱা সেইটো তোমালোকৰ বিচাৰি ওলাব লাগে। তুমি যদি কি কৈছে, আগতে জানা কৈছে মই দৌৰি কিনে ভাল পাওঁ, দৌৰি কিনে ভাল পাওঁ, সেইটো তোমালোকৰ কৰিব লাগিব। আৰু কি ছেট এণ্ড ফকাছ অন ইউৰ গ'ল, তুমি নিজৰ লক্ষ্যটো তুমি কি কৰিবা? তুমি ছেট কৰিব লাগিব। এটা তুমি মই এইটো হ'ম বা এইটো কৰিম, তোমাৰ এইটো নিজকে কি কৰিব লাগে? ছেট কৰিব লাগিব। তাৰপিছত হৈছে ডেভেলপ এ প্লেন টু এচিভ ইউৰ গ'ল, তুমি যিটো কৰিবা, যিটো তোমালোকৰ সপোনটো আছে, তোমালোকৰ যিটো লক্ষ্য আছে, এইটো লক্ষ্যৰ কাৰণে তুমি কি কৰিবা? ডেভেলপ কৰিব লাগে। এইখিনি হৈ গ'ল তোমালোকে এটা প্লেন এখন বনাব লাগিব। ইয়াৰ পিছত ষ্টে লয়েল টু ইউৰ গ'ল, তোমালোকৰ সপোনৰ লক্ষ্যৰ প্ৰতি নিৰ্দিষ্ট কিবা এটা থকা, মানে এইটো সপোনটো আমাৰ হৈ যাব, তাৰপিছত আমি কি কৰিম? এইটো হ'ব পাৰিম বা এইটো কৰিব পাৰিম বা এইটো মই মানে এইটো লাইফত বিচাৰিম বা এইটো আমি ছাকচেছ হ'ম। এইখিনি তোমালোকৰ কি কৰিব লাগিব? এইখিনি হৈ গ'ল তোমালোকৰ নিজকে মানে কি বিল্ডিং মটিভেশ্যন, মানে আত্মবিশ্বাসৰ ঘটা তুমি কেনেকৈ ঘটিব পাৰিবা, মানে বিল্ডিং সেলফ মোটিভেটেড, তুমি কেনেকৈ কৰিব পাৰিবা। এতিয়া লেসন নাম্বাৰ 4 আহিলে, লেসন নাম্বাৰ 4ত আছে সেলফ ৰেগুলেশ্যন বা গ'ল ছেটিং, মানে কি হৈছে? ইয়াতে স্বনিয়ন্ত্ৰণ, সেলফ মানে নিজে ৰেগুলেশ্যন যিটো কৰে, নিজে মানে নিয়ন্ত্ৰণ কৰা, আৰু লক্ষ্য নিয়ন্ত্ৰণ, গ'ল মানে কি হয়? তোমালোকৰ লক্ষ্য নিয়ন্ত্ৰণ। আৰু গ'লটো কি হয়? গ'লৰ ইয়াতে যদি হোৱাট ইজ গ'ল তেনেকৈ যায়, দে আৰ ছেট অফ ড্ৰিম উইথ এ ডেডলাইন টু গেট এ দেম, আমাৰ এটা কি সপোন হয়, যিটো আমি কি কৰিব লাগে? আমি পূৰণ কৰিব লাগে। যেনেকৈ ফৰ এক্সাম্পল এটা দি আছে, টু ছেভ এ পকেট মানি টু বাই এ ফেভাৰেট মোবাইল ফোন বাই এ পাৰ্টিকুলাৰ ডেট, তোমালোকৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি তোমাৰ কি কৰিব লাগে? এটা মোবাইল ফোন কিনিব লাগে, সেইকাৰণে তোমাৰ কি কৰিব? পকেট মানিটো ছেভ কৰিবলৈ পইচা লাগিবই। ইয়াতে গ'ল ছেট, এটা হলো গ'ল আৰু এটা গ'ল ছেট। গ'ল ছেটত দি আছে তোমালোকৰ goal set, it is all about the find and listing your goal and then planning the how to achieve them, তোমাৰ এইটো প্লেনিং কৰিব লাগিব, সেট গোল সেট নিৰ্ধাৰণ কৰিবলৈ, আৰু তুমি এইটো কেনেকৈ পাবা সেইটো তোমালোকৰ কি কৰিবা? এটা তালিকা বনাব লাগিব। যেনেকৈ এইটো কৰিম, ইয়াৰ পিছত এইটো কৰিব লাগিব, তাৰপিছত এইটো কৰিম, লাইফটো ছাকচেছ হৈ যাব, বা লাইফত মই যিখিনি বিচাৰিছোঁ তেনেকৈ পাই গ'লো, তেনেকৈ কৰিব লাগিব। ইয়াৰ পিছত লেসন নম্বৰ 5, লেসন নম্বৰ এটা আছে তোমালোকৰ স্মাৰ্ট। স্মাৰ্ট শব্দৰ পৰা তোমালোকৰ এক্সামত কেইবাৰ মই দেখিছোঁ এটা আহিছে, স্মাৰ্ট শব্দৰ পৰা
কেতিয়াবা তোমালোকে এ শব্দটো কি হয় বা এম শব্দটো কি হয় বা এ শব্দৰ বা আৰ টি ইয়াৰ পৰা এটা দি দিব স্মাৰ্ট শব্দটো দিব দিয়াৰ পিছত তোমালোকে ইয়াতে ক'ব এ শব্দটো কি বুজাইছে ইয়াতে তোমাৰ স্পেচিফিক দিব স্পেচিয়েল দিব স্পৰ্টছ কিবা এটা দিল এছ মানে কি এছ মানে হৈ গ'ল স্পেচিফিক এম মানে কি মেজাৰেবল এ মানে এক্সেপ্টেবল আৰ মানে হৈ ৰিয়েলিষ্টিক টি মানে হৈ গ'ল টাইম বি মানে হৈ গ'ল বাউণ্ড এইটো মনত থাকিব এইখিনি তোমালোকৰ এক্সামত আহি যায় মানে এক্সামত 1 মাৰ্কৰ এটা এমচিকিউ মানে এটা আহি যায় বা খালি ঠাইত কিবা এটা আহি যায় 5 নম্বৰত আহিলে লেসন নম্বৰ 5 সেলফ ৰেগুলেশন স্বনিয়ন্ত্ৰণ বা সময় টাইম মেনেজমেন্ট মানে তুমি নিজকে কি কৰিব নিয়ন্ত্ৰণ যে কৰিব তাৰ লগত সময়টো লাগিবই সময় নোহোৱাকৈ কৰিব নোৱাৰো টাইম মেনেজমেন্ট এন্ড ইটস ইম্পৰ্টেন্স মানে টাইম মেনেজমেন্ট এন্ড ইম্পৰ্টেন্টটো কি হয় টাইম মেনেজমেন্ট ইজ দ্য থিংকিং স্কিল দ্যাট ইউ হেল্প টু ইউ মানে তোমালোকৰ কি কৰিব টাইম মেনেজমেন্ট তোমালোকে কেনেকৈ হেল্প কৰিব চোৱা তোমালোকৰ কি কৰিব লাগিব যদি টাইম মেনেজমেন্ট শিকিব লাগে কমপ্লিট এ টাস্ক অন এ টাইম টাস্ক মানে কম্পিউটাৰ লেংগুৱেজত কি আমি যেনেকৈ কাম বুজাও এইটো কামটো তোমাৰ কি কৰিব লাগিব এইটো তোমালোক নিৰ্দিষ্ট সময়ত তোমালোকৰ কৰিবই লাগিব যিখন তোমালোকৰ থাকিব এইখিনি নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবই লাগিব ইয়াতে এইটো কমপ্লিট উইথিন টাস্ক মেক এ ডেইলি টাইম টেবল ডেইলি তোমালোকৰ টাইম টেবল এটা বনাব লাগিব এইটো টাইমত মই এইটো কৰিম এইখিনি টাইমত মই এইখিনি কৰিম এটা কি হ'ব এটা টাইম টেবল এটা বনাব লাগিব make a good guess and look at how long it will be take to do something তোমালোকৰ যেতিয়া এটা কাম তুমি কৰিবা টাইমটো কৰিলা কমপ্লিট টাইমত কৰিব লাগিব ইয়াতে তোমালোকৰ টাইম মেনেজমেন্ট তুমি কিমান টাইমত কৰিবা এটা কাম যদি তুমি 2 ঘন্টাৰ কাম যদি 3 ঘন্টাত কৰিলো এইটো নহব যেনেকৈ এক্সামত 3 মাৰ্কৰ 3 ঘন্টাৰ এক্সাম তাৰ মাজত তুমি 4 ঘন্টা টাইমত তোমাৰ লিখা কমপ্লিট হ'ব 3 ঘন্টাৰ মানে 3 ঘন্টাতেই কমপ্লিট কৰিব লাগিব এটা কৈছে সাবমিট দ্য হোমৱৰ্ক এণ্ড এছাইনমেণ্ট অন টাইম তোমালোকৰ যিখিনি স্কুল বা কলেজ বা ইউনিভাৰ্চিটি তোমাক টাইমত যিখন দিয়ে টাইমত তোমালোকৰ কি হ'ব এছাইনমেণ্ট হোমৱৰ্কখিনি টাইমখিনি সাবমিট কৰিব লাগিব নট ৱেষ্ট টাইম ডিউৰিং দ্য ডে তোমালোকৰ টাইমটো দিনত কেতিয়াবা টাইমটো এনে বহি কিনে নষ্ট নকৰিবা এইটো তোমালোকৰ কৰিলে কি হ'ব টাইম মেনেজমেণ্টটো তোমালোকৰ নহ'ব এটা অসমীয়াত দিয়া আছে এইখিনি অসমীয়াত দিয়া আছে ইংলিছত ইয়াতে দিছে 4 ষ্টেপ ইফেক্টিভ টাইম মেনেজমেন্ট অৰ্গেনাইজেশ্যন তোমালোকৰ কি হ'ব পাৰে এটা কাৰ্যকৰী সময় ব্যৱস্থাপনা সংগঠিত কৰাৰ বাবে 4টা পদক্ষেপ তোমালোকৰ টাইম মেনেজমেন্টৰ কি কৰিব 4টা পদক্ষেপ এটা হৈ গ'ল অৰ্গেনাইজ প্ৰিঅৰিটাইজ কন্ট্ৰল এণ্ড ট্ৰেক এইখিনি তোমালোকৰ কি কৰিব লাগিব হাউ প্লেন আৱাৰ ডে বাই ডে এক্টিভিটি তুমি দিন বা দিনত মানে ৰেগুলাৰ দৈনন্দিন তুমি কি এক্টিভিটি কৰিবা তোমালোকৰ এইখিনি থাকিব ৰেগুলাৰ প্ৰেক্টিছ যিখন আমি কয় ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব ইয়াতে আমি এটা কাম কৰিব লগা তালিকা প্ৰস্তুত কৰা য'ত আমাৰ সকলো কাৰ্যকলাপ থাকে আৰু আমি সকলো গুৰুত্বপূৰ্ণ ক্ৰমবদ্ধ স্থান কৰিব পাৰোঁ মানে এটা কি কৈছে যদি তোমাৰ এটা কাম কৰিব তালিকা প্ৰস্তুত কৰা দিন বা দিনত মানে আজি এটি কৰিম নেক্সট দিনা এনেকুৱা এটা তালিকা প্ৰস্তুত কৰিব লাগিব তাৰ কন্ট্ৰল কৰিব লাগে কন্ট্ৰলত কি কৈছে উই হ্যাভ টু কন্ট্ৰল আৱাৰ অভাৰ এক্টিভিটি এণ্ড টাইম আমাৰ কি কৰিব লাগে মানে অভাৰ আৱাৰ এক্টিভিটি মানে যিটো তোমাৰ অত্যাধিক তোমালোকৰ এইটো নিয়ন্ত্ৰণ কৰিব কাৰ্য মানে কিবা কামটো অত্যাধিক হ'লে তোমাৰ নিয়ন্ত্ৰণ কৰিব লাগে এই টাইমৰ লগত ট্ৰেকত কৈছে আইডেন্টিফাই আমাৰ চিনাক্তকৰণ এণ্ড নোট হুৱেৰ উই হ্যাভ টু স্পেণ্ড আৱাৰ টাইম আমি এইটো নোট কৰিব লাগিব আমি চিনাক্ত কৰিব আমি টাইমটো ক'ত পাছ কৰিম আমি টাইমটো ক'ত মানে খতম মানে টাইমৰ লগত কি কৰিম এইখিনি তোমালোকৰ কৰিব লাগিব তোমালোকৰ এইখিনি আছিল ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যদি কিবা কনফিউজন আছে প্লিজ কমেণ্ট কৰিবা আৰু নোটছখিনি লাগিলে তোমালোকৰ দি দিম আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা যাতে সিহঁতৰ ভিডিঅ'টো পা চেনেলটো নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা
আৰু তোমালোকৰ যিখিনি আছে নেক্সট ক্লাছত আৰু এটা তোমালোকৰ কুৱেশ্যন আনসাৰ কেনেকৈ কৰিব লাগে গোটেইখিনি কুৱেশ্যন আনসাৰ ইয়াৰ পৰা ডিছকাছ কৰিম আৰু প্লে লিষ্টত তোমালোকৰ দিয়াই আছে গোটেইখিনি তোমালোকৰ এই তাৰ পৰা যাই কিনে তোমালোকৰ প্লে লিষ্টত পৰা তোমালোকে চাব পাৰিবা যিমানখিনি আছে নোটছ লাগিলে মই দি দিম তোমালোকৰ। থেংক ইউ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ কাৰণে।